আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমি মুসলিম ঘোপা মাজৰচুবা বাকী ৰাইজৰ তৰফৰ পৰা মুসলিম ঘোপা মাজৰচুবাৰ যুৱ সমাজে সমূহ অসমবাসী ৰাইজক সকলোকে আমি ঈদুল ফিতৰৰ শুভেচ্ছা আৰু ঈদ মোবাৰক যাচিছোঁ। মাজৰচুবাবাসী যুৱ সমাজে বহুত কষ্টৰে আমি মুসলিম ঘোপা মাজৰচুবা জামে মছজিদৰ পৰা আমি এই গেটলৈকে ৰাতি দিন কাম কৰি প্ৰজন্মই বহুত কষ্টৰে আজি ইমানলৈকে আমি আহিছোঁ। 30টা ৰোজা 30 চেহৰি 30 ইফতাৰ আদায় কৰি অহা বৃহস্পতিবাৰে যি ঈদুল ফিতৰ নামাজ হ'ব, আমি সেই সকলোকে ঈদুল ফিতৰৰ শুভেচ্ছা আৰু মোবাৰক যাচিছোঁ। আৰু ঈদুল ফিতৰৰ দিনা বিশ্বৰ মানৱৰ কাৰণে আমি মাজৰচুবাবাসী ৰাইজে দোৱা কৰিম আৰু সকলোকে আল্লাহ ৰাব্বুল আলামিনে যাতে আমালোকৰ অসম তথা ভাৰত বিশ্বৰ মানৱক শান্তি আৰু সকলোৰ মাজত মিল মহব্বত যাতে আল্লাহ সালামত ৰাখে। আসসালামু আলাইকুম। আজি মাইচুবা যুৱ সমাজ তথা আমাৰ পেছ ইমাম আমিনুল হক ৰেজবি সাহেবৰ যিখিনি পৰামৰ্শ মতে আমাৰ যিখিনি ইয়াতে আমাৰ মাইচুবা যুৱ সমাজে যেনেকৈ জাক জমকতাপূৰ্ণভাৱে আমাৰ এই গেটখন আজি গোটেই চুবখন পোহৰাই তুলিলে, এইটো এটা আমাৰ ঈদুল ফিতৰৰ এটা হেৰিতে পৰে, উদযাপন হেৰিতে পৰে। যিহেতু আমাৰ হাদিছতো আছে, আমাৰ জনাববিলাকে কৈছে যে ঈদুল ফিতৰটো সদায় অলপ উৎসাহ উদ্দীপনা ফূৰ্তি কৰিব পাৰে। আমাৰ যিহেতু বেলেগ ফূৰ্তি নাই, গতিকে আমি এইখিনি জাক জমকতাপূৰ্ণ কৰি গোটেই চুবখন পোহৰাই তুলিছে। সেইবাবে আমি গোটেই যুৱ সমাজক আমাৰ তৰফৰ পৰা ৰাইজৰ তৰফৰ পৰা ধন্যবাদ যাচিছোঁ। আৰু দ্বিতীয়তে আমাৰ পেছ ইমাম তেওঁৰ নেতৃত্বত যুৱ সমাজে যিখিনি কৰিলে, গতিকে সেইখিনি প্ৰশংসনীয়। আনহাতে অকল ঈদুল ফিতৰৰ এইখিনি সংগতি ৰাখি অকল এইটোৱে নহয়, গোটেই দুখীয়া মানুহ যিমানখিনি আছে চবকে তেওঁলোকে বিভিন্ন ধৰণে সহায় সহযোগিতা কৰিছে। আনহাতে যিখিনি আনকি বেমাৰী যিবিলাক আছে তেওঁলোকক আৰ্থিকভাৱে কিঞ্চিত পৰিমাণে হ'লেও সহায় কৰিছে। আৰু দান দক্ষিণা অৰ্থাৎ যিটোক আমি ফিতিৰা বুলি কওঁ আৰু জাকাত বুলি কওঁ, সেই জাকাতখিনি সম্পূৰ্ণৰূপে আদায় দিছে। আৰু দুখীয়া মানুহ চবকে আমাৰ এই মুহূৰ্তত একেলগে চবে যাতে একে সমানে ঈদটো উদযাপন কৰিব পাৰে, সেইখিনিৰ ওপৰতো গুৰুত্ব দি যুৱ সমাজে আগবঢ়াই নিছে, চবকে সহায় কৰি আগবঢ়াই নিয়াত আমাক উৎসাহিত কৰিছে। গতিকে ভৱিষ্যতে যাতে এনেকৈ আমাৰ প্ৰজন্মই নতুন প্ৰজন্মই এনেকৈ আগ্ৰহ দেখুৱাই, তাৰ বাবে আমি আশা ৰাখিছোঁ। আৰু আলহামদুলিল্লাহ এইখিনিত আমি বহুত খুচি হৈছোঁ।